নমস্কাৰ, ৰাজবংশী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তিলক লোৱাৰ বৈজ্ঞানিক ৰহস্য কি? আপোনালোকে জানেনে কপালত যে আমি লওঁ তিলক, সেই তিলকটোৰ বৈজ্ঞানিক ৰহস্যও এটা আছে আৰু সেই বৈজ্ঞানিক ৰহস্যনো কি তাকেই আমি আজি জানো আহকচোন। আমাৰ জ্ঞানতন্ত্ৰৰ বিচাৰ কেন্দ্ৰ ভুকুটি আৰু কপালৰ মাজভাগ। যেতিয়া আমি মগজুৰে বেছি কাম কৰোঁ, তেতিয়া এই কেন্দ্ৰবোৰত বেদনা অনুভৱ হ'বলৈ ধৰে। গতিকে আমাৰ মহৰ্ষিসকলে তিলক অৰ্থাৎ কপালৰ মাজভাগত লোৱা ফুট লোৱাৰ নিয়ম কৰিলে। মস্তিষ্কৰ কেন্দ্ৰবিন্দুত চন্দনৰ তিলকে জ্ঞানৰ তত্ত্বক সংযমিত আৰু সক্ৰিয় কৰি ৰাখে। এনেকুৱা জাতকৰ কেতিয়াও মূৰৰ বিষ নাথাকে। তদুপৰি তেওঁৰ মেধাশক্তি প্ৰখৰ হৈ থাকে। ভাৰতীয় পৰম্পৰা মতে যিকোনো সন্মান তিলক অবিহনে আধৰুৱা বুলি ধৰা হয়। যাত্ৰাৰ সময়ত যুদ্ধলৈ যাবলৈ হ'লে বিদায় লোৱাৰ সময়ত সকলো ধৰণৰ শুভকামনা তিলকৰ দ্বাৰা প্ৰকাশ কৰা হয়। তিলক ল'লে মনত শান্তি, প্ৰসন্নতা, উৎসাহ তথা সফলতাৰ শুভভাৱ দেখা যায়। আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে আৰু ইয়াৰ পৰা কিছু জানিব পাৰিছে, তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।